নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ অনুশীলনী 5.3 আজি 2 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 1 নম্বৰখিনি দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে 1 নম্বৰ অংকখিনি চাব পাৰিবা। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 2 নম্বৰত আছে এ বি চি গ্ৰেটাৰ দেন 0 দেখুৱা যে এ বি বাই চি প্লাছ বি চি বাই এ প্লাছ চি এ বাই বি গ্ৰেটাৰ দেন ইকুৱেল এ প্লাছ বি প্লাছ চি। তো আমি যিটো সমান্তৰ মাধ্য বা আৰু গুণোত্তৰ মাধ্যৰ যিটো ৰিলেশ্যন আছে সেইটোৰ দ্বাৰা এইটো কৰিম। আমাৰ কি আছিলে এ এম ইজ গ্ৰেটাৰ দেন ইকুৱেল জি এম, তাৰমানে এৰিথমেটিক মিন ইজ গ্ৰেটাৰ দেন ইকুৱেল জিঅ'মেট্ৰিক মিন। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, এই দুটাৰ পৰা কি ল'ব পাৰোঁ, এ বি বাই চি প্লাছ বি চি বাই এ, দুটা সংখ্যা গতিকে 2 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব, জিঅ'মেট্ৰিক মিনটো কি হ'ব ইয়াৰ এ বি বাই চি ইনটু বি চি বাই এ, বা এ বি বাই চি প্লাছ বি চি বাই এ বাই 2 গ্ৰেটাৰ দেন ইকুৱেল এইটো কি হ'ব, এ কাটা গ'ল, চি কাটা গ'ল, কি থাকিব ইয়াত দুটা বি পূৰণ ফল, গতিকে কি হ'ল বি স্কুৱেৰ। টুটো যেতিয়া আমি সপিনে কি হ'ব, এনেকুৱা হ'ব এ বি বাই চি প্লাছ বি চি বাই এ গ্ৰেটাৰ দেন ইকুৱেল 2, ইয়াৰ কি হয় স্কুৱেৰ আৰু ৰুট ওভাৰ উঠিছে, কি থাকিব টুৱাইচ বি থাকিব ইয়াত। এইটো নাম্বাৰিং কৰা 1 নম্বৰ দিয়া। তাৰপিছত ঠিক একেদৰে যদি আমি এই দুটা লওঁ এইবাৰ, তেতিয়াহ'লে কি হ'ব, ঠিক একেদৰে বা ঠিক তেনেদৰে আমি এবাৰ কি লৈছোঁ বি চি বাই এ প্লাছ চি এ বাই বি, বি চি বাই এ প্লাছ চি এ বাই বি এটা তেনেকুৱা কি হ'ব, তেতিয়াহ'লে আমি কি পাম টুৱাইচ, ইয়াৰ কি কাটা যাব, বি কাটা যাব আৰু এ কাটা যাব, কি থাকিব চি, গতিকে টুৱাইচ চি হ'ব এইটো 2 নম্বৰ কৰা। ঠিক একেদৰে চি এ বাই এইবাৰ এইটো আৰু এইটো লোৱা, গতিকে চি এ বাই বি প্লাছ এ বি বাই চি এটা তেনেকুৱা কি হ'ব টুৱাইচ এ হ'ব, এইটো 3 নম্বৰ কৰা। 1 2 আৰু 3 যোগ কৰি দাও, 1 প্লাছ 2 প্লাছ 3 কি পাবা, 1টো কি আছে আমাৰ এ বি বাই চি প্লাছ বি চি বাই এ প্লাছ 2টো কি আছে বি চি বাই এ প্লাছ চি এ বাই বি প্লাছ চিটো কি আছে 3 নম্বৰটো কি আছে চি এ বাই বি প্লাছ এ বি বাই চি, এটা তেনেকৈ কি হ'ব ৰাইট চাইডে কি আছে টুৱাইচ বি টুৱাইচ চি আৰু টুৱাইচ এ। এতিয়া কি হ'ব আমাৰ ইয়াত এ বি বাই চি দুটা আছে, বি চি বাই এ দুটা, চি এ বাই বি দুটা, গতিকে প্ৰত্যেকতে দুটা আছে। এতিয়া আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা আমি 2 এটা কমন আনিলে কি থাকিব, এনেকুৱা থাকিব এ বি বাই চি প্লাছ বি চি বাই এ প্লাছ চি এ বাই বি, 2 এটা কমন আছে মানে কি এইকেইটা কি হয়, এইটো আৰু এইটো যোগ কৰিলে দুটা টুৱাইচ এ বি বাই চি হ'ব, এই দুটা যোগ কৰিলে টুৱাইচ বি চি বাই এ হ'ব, এই দুটা যোগ কৰিলে টুৱাইচ চি এ বাই বি হ'ব। গতিকে আমি যোগটো দেখুৱাই দিওঁ, ডাইৰেক্ট কি কৰিছোঁ ইয়াৰ পৰা আমি 2 থোক আনিছোঁ, আৰু ইয়াৰ পৰা কি হ'ব 2টা কমন আনা কি থাকিব বি প্লাছ চি প্লাছ এ, গতিকে বি প্লাছ চি প্লাছ এ ইয়াত হয় এটা বি প্লাছ চি প্লাছ এ, পিনে 2 2 কাটা গ'ল, কি থাকিব এতিয়া এ বি বাই চি প্লাছ বি চি বাই এ প্লাছ চি এ বাই বি গ্ৰেটাৰ দেন ইকুৱেল কি থাকিব এ প্লাছ বি প্লাছ চি, আৰু এইখিনি কৰিব দিছিলে তোমালোকে প্ৰমাণটো কৰিব পাৰিবা। 3 নম্বৰটো লৈছোঁ কি আছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল 1 ইকুৱেল বি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ। তেতিয়াহ'লে কি কৰিব পাৰিছে দেখুওৱা যে এ পি প্লাছ বি কিউ প্লাছ চি আৰ
লেছ দেন 1 বুলি প্ৰমাণ কৰিব পাৰিছে বা দেখুৱাব পাৰিছে। এতিয়া চোৱা আমি এইটোতো কি কৰিম, আমাৰ যিটো এৰিথমেটিক মিন আৰু জিঅ'মেট্ৰিক মিন যি দুটা আছে যাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কৰ দ্বাৰা আমি এইটো কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আমি কি কৰিম, ইয়াত এ পি পাব লাগিলে আমি কি ল'ব লাগিব, এইটো আৰু এইটো ল'ব লাগিব। আমি সেইটোৱে কৰিম। আমাক কি দিয়া আছিলে, ধৰা এ এম গ্ৰেটাৰ দেন আমাৰ কি আছিলে জি এম। আমি কি লিখিম এতিয়া, এইটো আৰু এইটো ল'ম, এই দুটা ৰাখি ল'ম। এ স্কুৱেৰ প্লাছ পি স্কুৱেৰ বাই 2 গ্ৰেটাৰ দেন কি হ'ব এ স্কুৱেৰ পি স্কুৱেৰ। এতিয়া এ স্কুৱেৰ পি স্কুৱেৰটো এইটো ৰাখা আৰু 2টো আমি সৌপিনে নিম, গতিকে কি থাকিব এ স্কুৱেৰ প্লাছ পি স্কুৱেৰ গ্ৰেটাৰ দেন এইটো 2 হ'ল। আৰু এ পি দুটাতে স্কুৱেৰ আছে হয়নে, স্কুৱেৰ দুটা গুচি গ'লে কি হ'ব, ৰুট অভাৰটো উঠি যাব, গতিকে আমাৰ কি হ'ব টুৱাইছ এ পি হ'ব। এইটো নাম্বাৰ 1 কৰা। ঠিক একেদৰে বা ঠিক তেনেদৰে আমি বাকীকেইটা আমি আৰু উলিয়াব নালাগে, এটা উলিয়াই দেখুৱাই দিছোঁ। গতিকে বাকীকেইটা আমি কি কৰিম, এইটো আৰু এইটো ল'ব পাৰে। গতিকে এইটো আৰু এইটো ল'লে কি হ'ব বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ কিউ স্কুৱেৰ, বি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ গ্ৰেটাৰ দেন আমি কি ল'ব পাৰোঁ টুৱাইছ বি কিউ হ'ব। এতিয়া এ স্কুৱেৰ বি স্কুৱেৰ থাকোঁতে কি আছিল এ পি হৈছিল, গতিকে বি স্কুৱেৰ আৰু কিউ স্কুৱেৰ থাকিলে কি হ'ব টুৱাইছ বি কিউ। 2 নম্বৰ। আকৌ কি পাম আমি চি স্কুৱেৰ আৰু আৰ স্কুৱেৰ, চি স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ গ্ৰেটাৰ দেন কি হ'ব টুৱাইছ চি আৰ। এইটো 3 নম্বৰ। 1 প্লাছ 2 প্লাছ 3 কি পাবা, বাপিনে কথা বাপিনে যোগ দিয়া, কি আছে বাপিনে 1 নম্বৰত কি আছে এ স্কুৱেৰ প্লাছ পি স্কুৱেৰ, এ স্কুৱেৰ প্লাছ পি স্কুৱেৰ, 2ত আছে বি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ, বি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ, 3ত আছে চি স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ, চি স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ গ্ৰেটাৰ দেন কি আছে টুৱাইছ এ পি, টুৱাইছ এ পি প্লাছ টুৱাইছ বি কিউ প্লাছ টুৱাইছ চি আৰ। এতিয়া চোৱা এ স্কুৱেৰ বি স্কুৱেৰ কিউ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰটো এটা ফালে কৰা, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ এনেকৈ দিব পাৰা, প্লাছ কি পি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ, এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ গ্ৰেটাৰ দেন কি এইকেইটাৰ পৰা 2টো কমন আনা, কি আহিব এ পি প্লাছ বি কিউ প্লাছ চি আৰ। এতিয়া এইখিনি মানে আমাক কিমান দিয়া আছিল 1, এইখিনি মানে আমাৰ 1, এইখিনি মানে 1, এইখিনি মানে 1, গতিকে আমি কি হ'ল 1 প্লাছ কি হ'ল 1 গ্ৰেটাৰ দেন কি হ'ব টুৱাইছ এ পি প্লাছ বি কিউ প্লাছ চি আৰ। গতিকে 1 যোগ কৰিলে এইখিনি মই ইয়াতে দিছোঁ, চাবা ইয়াৰ পৰা ইয়াতে দিছোঁ, বা 1 2টা যোগ কৰিলে আমি কি পাম 2 পাম। গ্ৰেটাৰ দেন কি আছে এইপিনে 2 এ পি প্লাছ বি কিউ প্লাছ চি আৰ, 2টো কাটা গ'ল, কি থাকিব 1 থাকিব এইপিনে, এনেকুৱা হ'ল 1 গ্ৰেটাৰ দেন এ পি প্লাছ বি কিউ প্লাছ চি আৰ। বা এইখিনি যদি এইপিনে আনো এ পি প্লাছ বি কিউ প্লাছ চি আৰ, 1টো সেইপিনে গ'লে কি হ'ব লেছ দেন 1, তাৰমানে 1টো যিহেতু আমাৰ ডাঙৰে আছিল, গতিকে 1টো আমি সপোনে ল'লে কি হ'ব এইটো ডাঙৰে হৈ থাকোঁ। এইখিনি আমাক প্ৰমাণ কৰিব দিছিলে, তেনেহ'লে তোমালোকে প্ৰমাণখিনি কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' যিখিনি ৰৈ গৈছে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা যাবা, ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।